হাগ্ৰামা মহিলাৰীৰ ভৰি চেলেকি আছে এই নীলাজসকলক মই কৈছোঁ আপোনালোকৰ লাজ নালাগে হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ কাৰণে কেনে এনেকুৱা কি ভাল কাম কৰিছে আমি হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে নৰসিংবাৰীৰ যিটো ঘটনাটো হৈ গ'ল আধা ঘণ্টাৰ ভিতৰত যে ইমান মানুহ মাৰা হ'ল হাগ্ৰামা মহিলাৰীক আইনৰ আওতাত আনিব লাগে তেখেতক এৰেষ্ট কৰিব লাগে তেওঁক জেলত ভৰাব লাগে চিধা কথা নমস্কাৰ ডান নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ চাৰিওফালে দেখা পাইছে যে বিটিআৰ নিৰ্বাচনৰ পৰিষদীয় যি নিৰ্বাচন সেই নিৰ্বাচনত ইতিমধ্যে দেখিবলৈ পাইছে বিভিন্ন ৰাজনীতি দলসমূহে পুচকাবা চলা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে ইউপিপিএলৰ দলৰ মনোনীত প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ হৈ 18 নং মানাস চেপৰাংগুৰিৰ যি নিৰ্বাচনীয় যি প্ৰচাৰ ইতিমধ্যে দেখা গৈছে সমগ্ৰ যি পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজতে দেখা গৈছে যে উন্নয়নৰ ক্ষেত্ৰত ঢাকঢোল বজা যি চৰকাৰখনে ইতিমধ্যে দেখা গৈছে অন্য এক ৰূপ লোৱা পৰিলক্ষিত হৈছে আমাৰ সৈতে এগৰাকী যুৱ নেতা আছে তেখেত বিল্লাল হুছেইন আৰু তেখেতে যি বিপিএফৰ সৈতে তেখেতে বিভিন্ন দলত তেওঁ কৰ্মৰত আছিলে আৰু হঠাৎ তেওঁ ইউপিপিএলত যোগদান কৰাতে বিপিএফৰ মুখ্যক এক আঘাত বুলি ইতিমধ্যে দেখা পৰিলক্ষিত হৈছে দাদা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আপুনি এগৰাকী বিপিএফৰ নেতা আছিলে অৱৰহ লগতো আপুনি জড়িত হৈ আছিলে বিগত আপুনি ইউপিপিএলত যোগদান কৰাতে বিপিএফৰ মুখ্য এটা আঘাত জন্মিছে কি ক'ব এই ক্ষেত্ৰত তো একচুৱেলি ধন্যবাদ জনাইছোঁ কথা হ'ল মই বিপিএফ কৰা নাছিলোঁ এইটো হয়তো ৰং ইনফৰমেশ্যন হয় মই 17 বছৰত যি বিপিএফৰ কাৰ্যকলাপ আছিল হাগ্ৰামা মহিলাৰী আনকি যে বিএলটিৰ যিটো শাসন আছিল সেইটো মোৰ সৰুৰে পৰাই অপচন্দ কাৰণ বিএলটি বা হাগ্ৰামা মহিলাৰীৰ যিটো শাসন আছিল সেইটো বড়োসকলেই পচন্দ কৰা নাছিল সেইকাৰণে মই আছিলোঁ ছাত্ৰ সংগঠন ABMCৰ লগত জড়িত আছিলোঁ মই 12ৰ পৰা 13 বছৰ মই সংগঠন কৰিছোঁ তাৰপিছত আমাৰ BTCত মানে যিটো হাগ্ৰামা মহিলাৰীৰ যিটো শাসনকালত যিটো আমাৰ মুছলমানৰ লগতে যিখিনি অবড়ো ৰাইজৰ ওপৰত যিটো অত্যাচাৰ চলিছিল সেই অত্যাচাৰক মানে ভেটা দিবলৈ আমি অবড়ো কৰাৰ কাৰণে বাধ্য হৈছিলোঁ তো সেইখিনি সময়ত অবড়ো সংগঠনটো মানে জন্মই হৈছিল একমাত্ৰ হাগ্ৰামা মহিলাৰীৰ মানে যি এক ব্যৱহাৰ কৰিছিল আমাৰ লগত তেখেতৰ যে মানে যেতিয়া মানে শাসন চলিছিল এই শাসনকালত BTCত মানে একাংশ বড়োৰ বাহিৰে আৰু যিখিনি আমাৰ অজনজাতি লোকসকলে আছে তেওঁলোকৰ ওপৰত যিটো মানে অত্যাচাৰ চলিছিল বাধ্যত BTCৰ মানুহে অবড়ো নামৰ এটা সংগঠন কৰি অবড়োৰ পৰা 2বাৰ কৰি MP জিকাই দিছিল সেইখিনি ক্ষেত্ৰত মই হাগ্ৰামাৰ শাসনৰ ওপৰত মানে মই অসন্তুষ্ট হৈ মই এই সময়ত মানে অবড়ো কৰিব লগা হৈছিল কিন্তু আজিৰ দিনত যেতিয়া মানে 2020ত প্ৰমোদ বড়ো ছাৰে যেতিয়া নেতৃত্ব ল'লে তেতিয়াৰ পৰাই এই BTCত আজি আৰু বড়োৰ যিটো ভেট যিটো মানে সংঘৰ্ষ সেইটো আজি নোহোৱা কৰিছোঁ আৰু আমি সঁচা কথা এইটোৱে যে এই BTCত আমিও চিৰস্থায়ী থাকিম বড়োসকলৰ জাগা বড়ো ভাইসকলেও থাকিব কিন্তু ইয়াতে বড়ো মুছলিম মানে বড়ো যিমান আছে সকলো মিলাপ্ৰীতিত থাকিব লাগে বুলি যি এক বাতাবৰণ সৃষ্টি কৰিছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই গতিকে আজি ক'বলৈ যদি আপুনি যদি চায় মানে ইউপিপিএলৰ আন এটা নাম যদি ৰাখে সেইটো হৈছে শান্তি ইউপিপিএল বুলিলেই আমি গম পাওঁ এইটো এটা শান্তিৰ ৰাজনীতি দল গতিকে এই ইউপিপিএলৰ বেনাৰৰ তলত BTCৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আহি মানে প্ৰমোদ বড়োক বা ইউপিপিএলক মজবুত কৰিব লাগে কাৰণ 4 বছৰ 5 বছৰ যে শাসন চলাইছে ইয়াতে প্ৰমাণ হৈ গৈছে কাৰণ যিকোনো জাতি যিকোনো জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ তো দূৰৰ কথা না কোনো ধন দাবী না কোনো মাৰামাৰি না কোনো গুলিয়াগুলি একো হোৱা নাই গতিকে ইয়াত কৰি আৰু কি প্ৰমাণ লাগে যে ইউপিপিএল দল বা প্ৰমোদ বড়ো ডাঙৰীয়াই এই সকলো জাতি জনগোষ্ঠীক লৈ চলিব বিচাৰিছে গতিকে ইয়াতে অলৰেডি প্ৰমাণ হৈ গৈছে শান্তিৰ প্ৰতিষ্ঠাপক হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি শান্তিৰ প্ৰতিষ্ঠাপক হিচাপে আমি ঘোষণা কৰি দিছোঁ গতিকে যদি BTCৰ ৰাইজে ইয়াতে পুনৰাই
হাগ্ৰামা মহিলাৰীক শাসনত বহায় তেনেহ'লে 2008, 12 আৰু 10, 2014 চনত যিটো গোষ্ঠী সংঘৰ্ষৰ পৰা আৰম্ভ কৰি ধন লুটপাট আদিকে কৰি যি বিভিন্ন জাতিক জ্বালা যন্ত্ৰণা যিটো ভুগিছিল সেইটো দিন আকৌ মানুহে ঘূৰি আনিব বুলি মই ভাবিছোঁ। সেইকাৰণে মই অনুৰোধ কৰিছোঁ সকলো জাতি জনগোষ্ঠীৰ লগতে বিশেষ কৰি মোৰ মুছলমান জাতিটোক মই অনুৰোধ কৰিব বিচাৰিছোঁ। এটা প্ৰসংগলৈ আপোনাৰ কথা ক'ব বিচাৰিছোঁ কওক। যে বিটাৰ নিৰ্বাচনত দেখা গৈছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যিগৰাকী চিফ আছিলে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে। নৰসিংবাৰীত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে বা আমগুৰিত যি ধৰণৰ গোষ্ঠীগত সংঘ হৈছিলে সেই ক্ষেত্ৰত আপুনি এগৰাকী যুৱক হৈ মাত মাতিছিলে। আজিৰ দিনত যি নিৰ্বাচন EPPLৰ বিগত 5টা বছৰে যি শান্তি আহিলে এই ক্ষেত্ৰত ৰাইজৰ বা মাইনৰিটি মানুহসকলক কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে বা কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে একেটাই কথা 2012-14 চনৰ কথাটো একচুৱেলি পুনৰাই মানে আমি মনত কৰিব বিচৰা নাই। মানে ইমান এটা দুৰ্ভাগ্যজনক দিন আছিল যে 2012 চনত মুছলমান জাতি হিচাপে বিভিন্ন জাগাত মানে আমাৰ মানুহে মানে নামাজ পঢ়ি সেই কান্দি কান্দি আল্লাহৰ ওচৰত কৈছিল যে হে আল্লাহ এই BTCত আমাক এটা ভাল দিন আনি দিয়ক। এটা সময়ত কৈছিল, আপুনি নিজেও জানে, আপুনি নিজেও এই BTCত ঘূৰিছিল। সেই সময়ত আমাৰ মুছলমানসকলে কান্দি কান্দি আজিৰ যেনেকুৱা পৰিৱেশ আহিছিল এই পৰিৱেশৰ ভিকাৰী আছিল আমাৰ জাতিটো। আজি এই পৰিৱেশটো প্ৰমোদ বড়ো ডাঙৰীয়াই আনি দিয়াত সক্ষম হৈছে। সেইকাৰণে মই ক'ম, যদি কোনোবাই ক'ব বিচাৰে যে প্ৰমোদ বড়োত কৰি হাগ্ৰামা মহিলাৰী বেছি ভাল, তেনেহ'লে মই ক'ম সেই ব্যক্তিজন, সেই লিডাৰজনে কিবা লোভত পৰি কৈছে। যেনেকৈ মই নামকাৰী কৈছোঁ সেই সময়ত যেতিয়া মোটামুটি গণ্ডগোলটো হৈ গ'ল, এইটো কি জেগাটো আছিল নৰসিংবাৰীত যিটো ঘটনাটো হৈ গ'ল, আধা ঘণ্টাৰ ভিতৰত যে ইমান মানুহ মাৰা হ'ল, তাৰপিছত সেই সময়ত যে কংগ্ৰেছ আছিল সেই সময়ত মানে ইমান ঘটনা হোৱাৰ পিছত যিখিনি নেতৃত্ব লৈছিল শ্বাহজাহান আলী আহমেদ, তাৰপিছত মুফতি মকিবুৰ ৰহমান, কামাল আজাদ, তেনেকুৱা কৰি যিখিনি ব্যক্তি মানে এই জাতিক নেতৃত্ব দিছিল সেই মানুহখিনি 2020ত আৰু সেই সময়ত তেওঁলোকৰ বক্তব্য আপোনালোকে অলপ খুচৰি চাব। 2020 চনৰ পৰা আৰম্ভ কৰি 2012 চনলৈকে সেই মানুহখিনি আমাক শিকাইছিল যে হাগ্ৰামা মহিলাৰীৰ দৰে মুছলমান বিদ্বেষী আৰু কোনো ব্যক্তি BTCত নাই। এজনো ব্যক্তি নোলাব। হাগ্ৰামা মহিলাৰীক জেলত ভৰাব লাগে, হাগ্ৰামা মহিলাৰীক ফাঁচি দিব লাগে। যিসকল ব্যক্তিয়ে কৈছিল সেইসকল ব্যক্তিয়ে আজি হাগ্ৰামা মহিলাৰীৰ ভৰি চেলেকি আছে। এই নীলাজসকলক মই কৈছোঁ, আপোনালোকৰ লাজ নালাগে? 2008 চন, 10 চন, 12 চন আৰু 14 চনত যিখিনি ঘটনা এই জাতিৰ লগত কৰিছে, এই মুহূৰ্তত 2020 চনৰ পৰা আপোনালোকে 2020 চনৰ বক্তব্য চাওক। সেইখিনি মানুহৰ 2020 চনৰ বক্তব্য বিচাৰি লওক। যদি হাগ্ৰামা মহিলাৰী ইমান বেয়া আছিল তেনেহ'লে এই 4 বছৰত হাগ্ৰামা মহিলাৰীয়ে মুছলমানৰ কাৰণে এনেকুৱা কি ভাল কাম কৰিছে আমি হাগ্ৰামা মহিলাৰীক ভোট দিব লাগে? সেইখিনি মই কুৱেশ্যন কৰিছোঁ এই ব্যক্তিসকলক লৈ। কিমানখন আসন পাব EPPLে? ইয়াতে কিমান আসন পাব মই তেনেকৈ কোৱাটো অসম্ভৱ, কিন্তু আজি যিটো পৰিৱেশ আহিছে আৰু এই পৰিৱেশত EPPLক যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে যিটো ভিজন ডকুমেণ্ট বনাইছে, BTCত বাস কৰাৰ কাৰণে যিটো পৰিচয় পত্ৰ প্ৰমোদ বড়োই দাঙি ধৰিছে, অসম চৰকাৰ তথা চেণ্ট্ৰেল চৰকাৰৰ হাতত যি প্ৰমাণ পত্ৰ দিছে 26টা জাতি জনগোষ্ঠীক লৈ, গতিকে 26টা জাতি জনগোষ্ঠীয়ে আজি EPPLৰ লগত আছে বুলি অহা 22 তাৰিখে যিটো ভোট হ'ব, 26 তাৰিখে যিটো ৰিজাল্ট হ'ব, মই স্পষ্ট কৈ দিছোঁ, ইয়াতে চৰকাৰ গঠন কৰিবলৈ কোনো এটা দলৰ এজনো MCL আমাৰ প্ৰয়োজন নাই। আমি অকলে চৰকাৰ গঠন কৰিম, এইটো স্পষ্ট। 2026ৰ বিধানসভাৰ নিৰ্বাচন সমাগত হৈ আছে। তাৰ আগমুহূৰ্ততে BTRৰ নিৰ্বাচন। প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজাববীয়াকৈ তেওঁ বিভিন্ন ৰাজনীতি ক্ষেত্ৰত ইতিমধ্যে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াও প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। হাগ্ৰামা ইতিমধ্যে ভাড়াত আনিছে হেলিকপ্টাৰ। এই ক্ষেত্ৰত আপুনি জ্যেষ্ঠ এগৰাকী নেতা, মাইনৰিটিৰ যেনেধৰণৰ কামৰ লগত আপুনি যি সামাজিক ক্ষেত্ৰত যি ধৰণৰ কষ্ট কৰি আহিছে, আজিৰ দিনত সেই প্ৰভাৱ 2012 চনৰ আৰু 2024 চনৰ যি প্ৰভাৱ কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে আৰু
যি মাইনৰিটি মানুহসকলৰ যি মাটিৰ পট্টা সেই পট্টাৰ বিষয়ে আচলতে কি ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ মেছেজ দিব বিচাৰিছে? হেলিকপ্টাৰ কথা মই কৈছোঁ, যিসকল নেতাই হেলিকপ্টাৰ আনিছে, হেলিকপ্টাৰ দি ঘূৰিছে, আজিৰ দিনত ৰাইজে সচেতন বা সজাগ। এই হেলিকপ্টাৰৰ পইচা এই ৰাইজৰ পৰাই উঠাই দিয়া হ'ব। হাগ্ৰামা মহিলাৰী যে কৈছে গুৱাহাটীত মাটি বিক্ৰী কৰিছে, হাগ্ৰামা মহিলাৰী দেখাওকচোন 2003 চনৰ আগত সেই মাটিখন কিনিছিল নেকি? কিনিছিল নেকি? যদিও কিনিছিল, তেওঁ যেতিয়া উগ্ৰপন্থীত আছিল হাগ্ৰামা মহিলাৰী, সাধাৰণ ৰাইজক লুটপাট কৰি মাটি কিনিছিল। আৰু যদি পিছত কিনিছে, ৰাইজৰ পইচা দি মাটি কিনিছে। আজি যদি সেই মাটি বিক্ৰী কৰি হেলিকপ্টাৰ লৈছে, ভাড়া দি আছে সাধাৰণ ৰাইজৰ পইচাই, আৰু যদি বাকী আছে তেনেহ'লে ৰাইজৰ পইচা লুটপাট কৰি ভাড়া দিব বুলি তেওঁ সিদ্ধান্ত লৈছে। গতিকে হাগ্ৰামা মহিলাৰীৰ দেহত এনেকুৱা এটা স্বভাৱ নাই যে এই ৰাইজৰ কাৰণে মৰম কৰে। গতিকে হেলিকপ্টাৰত যিসকল নেতাই উঠি ফুৰিব, সাধাৰণ ৰাইজৰ পইচাই দি উঠি ফুৰিব, এইটো বিপদ 2 দিনমান পিছত সাধাৰণ ৰাইজৰে হ'ব। গতিকে মই ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰ মানে ডাঙৰীয়াৰ, হিমন্ত ছাৰে বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমান জাতিটোকতো মানুহ হিচাপে গণ্য নকৰে। আমিতো কুকুৰৰ নীতি তেওঁৰ নজৰত। গতিকে যিখিনি তেওঁ স্পষ্টীকৰণ দিছে, এই BTCত যদি বিজেপি আহিব পাৰে, সকলো জাতি জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিক বনাব। বিশেষ এটা জাতি এৰি পেলাই, বিশেষ এটা জাতি হ'লো আমি। নাম ক'ব নালাগে ডাঙৰীয়া, আমি বুজি পাওঁ, আমি ইমান মূৰ্খ নহয়। আমাৰ যিসকলে আগতে পূৰ্বপুৰুষ গুচি গৈছে, তেওঁসকলে 700-800 বছৰ এই ভাৰত শাসন কৰিছিল। আমি সেই জাতৰে এজন ব্যক্তি। আমাক ইমান বুৰ্বক বুলি নাভাবিব আপুনি, বিশেষ জাতিটো আমিয়ে হয়। গতিকে আপুনি যিটো ভাবিছে এই BTC দখল কৰি সকলো জাতি জনগোষ্ঠীক প্ৰথম শ্ৰেণীৰ নাগৰিক কৰিব আৰু মুছলমানটোক ফুটবল হিচাপে ব্যৱহাৰ কৰিব, আপোনাৰ স্বপ্ন কেতিয়াও পূৰণ নহয়। কাৰণ আপোনাক বুজি পাইছে এই যোৱা 2-4 দিন আগতে যিটো ডি ভোটাৰৰ কেছ লৈ সিদ্ধান্ত আহিছে, হাইকোৰ্টৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ পৰা যিখিনি কেছত যিটো ৰায় হৈছে, সেই ৰায়ত যদিহে আপুনি মানে হিন্দু মানুহৰ যদি দেৱতা, হিন্দু মানুহৰ যদি ভগৱান, হিন্দু মানুহৰ যদি ৰক্ষা কবচ, তেনেহ'লে বাঙালীসকলৰ মানে ডি ভোটাৰৰ কেছত কিয় ৰক্ষা নাপালে? মই কুৱেশ্যন কৰিছোঁ আপোনাক। মুছলমানসকলেতো বেয়া, মুছলমানসকলেতো কুকুৰো নহয় আপোনাৰ নজৰত, ঠিক আছে মানি লৈছোঁ, আমি মানুহ নহয়। বাঙালীসকলে বিজেপিক জীয়াই ৰাখিছে। মই BTCৰ সকলো বাঙালী যত মানে যিমান বাঙালী ভাইসকল আছে, মই সকলোকে কৈছোঁ, আপোনালোকে মোৰ ভাই। BTCত বসবাস কৰিছে মানে আমি সকলো জাতি জনগোষ্ঠী একেলগে মিলা প্ৰীতি কৰিম বুলি আমি ঘোষণা কৰিছোঁ। সকলো জাতি জনগোষ্ঠী মিলি চলি আছোঁ। কিন্তু আপোনালোকৰ ওপৰত বিজেপি চৰকাৰে কি কৰিছে, এইটো আপোনালোকে একবাৰ চিন্তা কৰক। যদি আপোনালোকক বিজেপি চৰকাৰ ভালেই পায়, তেনেহ'লে মুছলমানৰ যিমান ডি ভোটাৰ আছে আপোনালোকৰো সিমান ডি ভোটাৰ আছে। কেছত ৰায় পালে আপোনালোকক এই ৰেহাই দিয়া নহ'ব। গতিকে যদি ৰেহাই দিয়া নহ'ব, আপোনালোকে বিজেপিত ভোট প্ৰদান কৰি কি লাভ আছে? গতিকে মই বাঙালী সম্প্ৰদায়ৰ লোকসকলক মই অনুৰোধ কৰিম, আজিৰ দিনত বিজেপি ত্যাগ কৰক আৰু BTCত প্ৰমোদ বড়োৰ হাত মজবুত কৰক। অনাগত দিনত সকলো জাতি জনগোষ্ঠীৰ যি প্ৰব্লেম আছে, আমি এই UPPL দল ট্ৰেক্টৰৰ ছবিৰ তলত আহি আমি ইয়াতে সমস্যা সমাধান কৰিব লাগিব। এইখিনিয়ে কথা। ধনঞ্জয়ৰ কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হ'ব? আমাৰ কেণ্ডিডেট ধনঞ্জয় বসুমতাৰী ছাৰৰ, তেখেতে এনেকুৱা এজন ব্যক্তি, যদি কোনো দলৰ টিকেট তেখেতে নাপাল হয়, আজিৰ দিনত নিৰ্দলীয় খেলি জিকিব পৰা এজন ব্যক্তি এই সমষ্টিত। তেখেতে সাধাৰণ ৰাইজৰ লগত, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত, বিশেষকৈ যিখিনি গৰীব শ্ৰেণীৰ মানুহ আছে, ইমান এটা বন্ধুত্ব ভাৱ আগৰ পৰাই। গতিকে সেই মানুহটোক সকলোৱে বিচাৰে। তেখেতৰ কোনো প্ৰতিদ্বন্দ্বিতা মানসত নাই। গতিকে আজিৰ দিনত যেনেকৈ আমাক UPPLৰ ফালৰ পৰা ধনঞ্জয় বসুমতাৰীক টিকেট প্ৰদান কৰিছে, ইয়াতে মানে ধনঞ্জয় বসুমতাৰীৰ কোনো প্ৰতিদ্বন্দ্বিতা নহ'ব। আৰু এটা কথা বিশেষকৈ কৈছোঁ যে জাঙিলা হাজোৱাৰী BPFৰ পৰা আহিছে, এই বিদেশী মালক আমাৰ মানাসৰ মানুহে গ্ৰহণ নকৰে। বিশেষ কৰি যিকেইটা মানে লোভী লালচী ব্যক্তি BPFত আছে, সেইখিনি মানুহ BPFৰ পৰা কিবা ধনৰ আশাত কিবা লুটপাট কৰি লোৱা যায় নেকি, তেনেকুৱা এটা পৰ্যায়ত লগ দি আছে। কিন্তু সাধাৰণ ৰাইজ BPFৰ লগত নাই। BPFে
3 নম্বৰ নহয় BPF-এ 8,000 ভোট পাৰ কৰিব নোৱাৰিব 7,000 ভোট পাৰ কৰিব নোৱাৰিব ইয়াতে অন্য এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ যে সমাগত BTR-ৰ নিৰ্বাচন 2012 চনত যি গোষ্ঠীগত সংঘ হৈছিলে নাৰায়ণগুৰিত সৰু সৰু বাচ্চাও গুলি কৰি হত্যা কৰা হৈছিলে সেই সময়ৰ চিফ হৈ আছিলে হাগ্ৰামা মহিলাৰী আজিৰ দিনত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মাইনৰিটি ভোটত মাইনৰিটি ভোট বুলি ক'লে একচুৱেলি সেই নাৰায়ণগুৰি হত্যাকাণ্ডই নহয় মইতো বাৰে বাৰে কৈছোঁ এইখিনি আমি সহ্য কৰিব নোৱাৰোঁ আমাৰ মনত উঠিলে সেইখিনি আমাৰ সহ্য নহয় কেনেকৈ সহ্য নহয় আমাৰ লিডাৰক মাৰা ব্যক্তিজনে হৈছে BPF দল আপুনি ভালকৈ জানে তিতাগুৰিত কোকৰাঝাৰ তিতাগুৰিত দিন দুপৰতে 12 জাই গুলিৰে যাক হত্যা কৰা হৈছে তেখেতৰ নাম হৈছে শ্বহীদ লাফিকুল ইছলাম এই শ্বহীদ লাফিকুল ইছলাম আমাৰ মুছলমানসকলৰ বাহিৰে বিভিন্ন জাতি জনগোষ্ঠীক লৈ মানে BTCত কেনেকৈ মিলাপ্ৰীতিত চলিব লাগে তেনেকুৱা এজন লিডাৰ আছিল মই যদি ক'ব বিচাৰিছোঁ মই এইখিনি ক'ব বিচাৰিছোঁ প্ৰমোদ বড়ো ছাৰ যেনেকুৱা ডাইনামিক লিডাৰ তেনেকুৱা আমাৰ জাতিৰ ভিতৰত এজনে লিডাৰ হৈছিল মানে আল্লাহ এইটো আমাক দান স্বৰূপ দিছিল সেইটো হৈছে শ্বহীদ লাফিকুল ইছলাম এই শ্বহীদ লাফিকুল ইছলাম জীয়াই থাকিলে এই জাতিটোক মানে চোৱা চিতা বহুত কিবা কিবি কৰিব পাৰি বুলি অনুভৱ কৰি হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ নেতৃত্বত মানে তেওঁৰ দলৰ নেতৃত্বত আজি BPF কৰ্মী 3 জনে মাৰি পেলাইছে বুলি বা গুলি কৰি মাৰি পেলাইছে বুলি যিটো CBI তদন্তত উলিয়াই পৰিছে সেইটো মোৰ বাহিৰে সকলো BTCৰ মানুহে জানে তাৰ উপৰিও যিখিনি মুছলমান ব্যক্তি BPF কৰি আছে সেইখিনি মুছলমান ব্যক্তি যিসকলে লাফিকুল ছাৰক হত্যা কৰিছে শুনক স্পষ্ট কৰি দিছোঁ যিসকলে লাফিকুলক হত্যা কৰিছে সেই দলক যিসকলে আজিৰ দিনত চেষ্টা কৰি আছে তেওঁ ডাঙৰ গাদী পাব লাগে ৰাজত্ব পাব লাগে বুলি আশা কৰি আছে সেই হত্যাকাৰী দলক যিসকলে আজি সংগ দি আছে সেইসকলেও লাফিকুল ছাৰৰ হত্যাকাৰী হয় বুলি মই ঘোষণা কৰি দিছোঁ কিয় আপুনি ভালকৈ জানে যিয়ে চুৰি কৰা ব্যক্তিজনক যদি মই আশ্ৰয় দিওঁ চুৰি কাণ্ডৰ লগত মই জড়িত হ'ব পাৰোঁনে নাই গতিকে লাফিকুল ছাৰক যদি হত্যা কৰিছে সেই দলক যদি কোনোবাই সংগ দিয়ে গতিকে তেওঁলোকো সেই দলত জড়িত হৈ পৰিছে মোৰ অনুমান তাৰপিছত তেখেতৰ দাবী কিয় নধৰিলে যেতিয়া লাফিকুল ছাৰক হত্যা কৰা হৈছিল সেই সময়ত আৰু লং টাইম BPF চৰকাৰে ৰাজত্ব কৰিছিল সকলোৱে জানে সেই সময়ত তেখেত কিয় নধৰিল আৰু আজিৰ দিনত যি 3 জন মানুহে ওলাই পৰিছে যে BPF দলৰ কেডাৰ হিচাপত এই 3 জনে মাৰিছিল এই 3 জনে পৃথিৱীৰ কোনো এটা জাগাত দেখা পোৱা নাই পুলিচে ধৰিব ক'ৰ পৰা গতিকে তেখেতসকলে ক'ব বিচাৰে যদি এটা হত্যাকাণ্ড হয় আসামী ধৰা নপৰিলে এইটো অপৰাধ নহয় যেন এনেকুৱা ধৰণৰ কথা কয় গতিকে মই ঘোষণা কৰিছোঁ লাফিকুল ছাৰক হত্যা কৰা ব্যক্তি 3 জনক পৃথিৱীৰ যিকোনো জাগাত যদি আপোনালোকে দেখাই দিব পাৰে তেনেহ'লে আমাৰ ফালৰ পৰা বিশেষকৈ মোৰ ফালৰ পৰা 5 লাখ টকা ঘোষণা কৰা আছে মই অলৰেডি ছ'চিয়েল মিডিয়াত এৰি দিছোঁ গতিকে কোনো একজন মানুহে দেখাই দিব নোৱাৰে তাৰমানে সেইগিলা ফেমিলিৰ ঘৰত যাওয়াৰ পিছতে কৈছিল আমাৰ লগত যোগাযোগ নাই গতিকে মোৰ সন্দেহ হয় যিজন মাষ্টাৰ মাইনে যাৰ নেতৃত্বত লাফিকুল ছাৰক হত্যা কৰা হৈছিল তেখেতৰ নেতৃত্বত এই 3 জন হত্যাকাৰীক গুম কৰা হৈছে বুলি মই অনুমান কৰিছোঁ গতিকে CBI আমাৰ চিফ ছাৰক কৈছে সকলোৱে আশা কৰে BTCৰ সেই মানুহখিনিৰ মূল যিটো নায়ক তেওঁ ধৰা পৰিব লাগে আৰু মূল নায়ক হিচাপে যদি BPF দলৰ কেডাৰে মাৰিছে BPF দলৰ মুৰব্বীয়ে মাৰিব দিছে ইয়াতে আৰু ইমান তেৰাবেকা মানে পেচাই কৈ কি লাভ আছে গতিকে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত মাৰিছে হাগ্ৰামা মহিলাৰীক আইনৰ আওতাত আনিব লাগে তেখেতক এৰেষ্ট কৰিব লাগে তেওঁক জেলত ভৰাব লাগে সিধা কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত